নমস্কাৰ, আজি মই আপোনালোকলৈ অতি সোৱাদ লগা লাৰুৰ ৰেচিপি এটা লৈ আহিছোঁ। এই লাৰুটো আপোনালোকে পাকঘৰত থকা কম বস্তুৰে কম সময়ত সহজতে বনাব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। মই লাৰুটো বনাবলৈ বাতিটোৰে এবাতি আটা লৈছোঁ। আজি মই লাৰুটো বনাম আটাৰে। এয়া মই ৰঙা আটা লৈছোঁ। আপোনালোকে যিকোনো আটাৰে ল'ব পাৰে, ৰঙা বগা যি থাকে। এতিয়া ইয়াতে মই এয়া ডাঙৰ চামুচ এখনেৰে এচামুচ ঘি দি লৈছোঁ। এয়া 2 চামুচ গাখীৰ দি দিম। একেবাৰে সহজ পদ্ধতিত ধুনীয়া লাৰু এটা আপোনালোকে ঘৰত এইদৰে বনাব পাৰিব। গাখীৰ আপোনালোকে দিওঁতে বেছি নিদিব। এয়া মই 2 চামুচ দিলোঁ, এয়া 3 চামুচ। গাখীৰটো অলপ ডাঠ গাখীৰ দিলে বেছি ভাল হয়। এতিয়া এইখিনি মই ভালদৰে মিলাই ল'ম। ভালদৰে মিলাই ল'ব লাগিব। ইয়াত মই আৰু 2 চামুচ গাখীৰ দিম। কম কমকৈ গাখীৰ দি এইখিনি মিলাব লাগিব। এইদৰে আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। ভালদৰে এইদৰে মিলাই ল'ব। আমি যে আটা লৈছিলোঁ, সেই আটাখিনি যাতে শুকান হৈ নাথাকে, গাখীৰ আৰু ঘিৰ সৈতে এইদৰে ভালদৰে মিলি যায়। ইয়াত শুকান আটা নথকাকৈ আপোনালোকে গাখীৰ আৰু ঘিৰ সৈতে এইদৰে মিলাই ল'ব। এয়া দেখিছেনে, মই এইদৰে মিলাই ল'লোঁ। এতিয়া এইখিনি মোৰ হৈ গ'ল ৰেডি। এয়া মই গেছত কেৰাহী এখন দি দিছোঁ। গেছৰ ফ্লেমটো ল' কৰি ৰখাইছোঁ। ইয়াত মই 2 চামুচ জোখত এয়া ঘি দি লৈছোঁ। গেছৰ ফ্লেমটো একেবাৰে ল' কৰি ৰখাব। এয়া মই চালি দিম। এইদৰে চালি দিব লাগিব। এইদৰে মই আটাখিনি ভালদৰে চালি ল'লোঁ। এইদৰে চালি ল'ব। গেছৰ ফ্লেমটো ল' কৰি ৰখাইছোঁ। এইটো জোখত হৈ যায়। এয়া দেখিছেনে, একেবাৰে চুজিৰ দৰে হৈ যায়। এতিয়া গেছৰ ফ্লেমটো ল' টু মিডিয়াম কৰি এইখিনি মই ভালদৰে ভাজি ল'ম। এইখিনি মই ল' টু মিডিয়ামত ভালদৰে ভাজি ল'লোঁ। ধুনীয়া এটা গোন্ধ ওলাই, তেতিয়াই জানিব এইখিনি ভালদৰে ভজা হৈছে বুলি। এতিয়া ইয়াতে গেছৰ ফ্লেমটো মই এইখিনিতে ল' কৰি দিম। এয়া আধা বাতি শুকান নাৰিকলৰ গুড়ি দি দিছোঁ। নাৰিকলৰ গুড়িখিনিও ভালদৰে ভাজি ল'ম। নাৰিকলৰ গুড়ি সোনকালে তলত লাগে, সেইকাৰণে গেছৰ ফ্লেমটো আপোনালোকে ল' কৰি ভাজিব। খুব টেষ্টি লাৰু, আপোনালোকে এইদৰে বনাব, লগতে হেল্থিও হয়। ইয়াত মই সামান্য পৰিমাণৰ ইলাইচি গুড়ি দিছোঁ, গোন্ধটোৰ কাৰণে। ভাল পালে দিব আৰু নিদিলেও কথা নাই। এয়া মই বাতিটোৰে আধা বাতি ড্ৰাই ফ্ৰুটছ দি দিছোঁ।
আপোনালোকৰ ওচৰত যি থাকে ড্ৰাই ফ্ৰুটছ তাকে দিব পাৰিব। এইখিনি অলপ ভালদৰে ভাজি লওঁ। এইখিনি মোৰ ভালদৰে ভাজি লোৱা হৈ গ'ল। আমি চুজি ভাজিলে যিদৰে হৈ যায় সেইটো জোখত হৈ গৈছে, এয়া দেখিছেনে। এতিয়া মই এইখিনি গেছ অফ কৰি নমাই চাইড মই থাল এখনত এইদৰে নমাই ল'লোঁ। একেখন কেৰাহীয়ে লৈছোঁ, ইয়াতে মই এচামুচ জোখত আকৌ ঘি দি দিম, বেছি নহয়, এচামুচ। আটা মই লোৱা বাতিটোতে এয়া গুড় লৈছোঁ। গুড় মই আটা যিমান লৈছোঁ তাৰে আধা গুড় লৈছোঁ। মিঠাটো আপোনালোকৰ সোৱাদ অনুযায়ী দি দিব। গুড়খিনি বেছি সময় উতলাই থাকিব নালাগে, গুড়খিনি গলি গলে হৈ যাব। আপোনালোকে গুড়ৰ ঠাইত চেনিৰেও বনাব পাৰে। চেনিখিনি আপোনালোকে পিচি থৈ দিয়া চেনি ল'ব। চেনিখিনি যিখিনি আমি লাড়ু বনোৱা মিশ্ৰণ ৰেডি কৰি থৈ দিছোঁ তাত দি দিব। যিমানখিনি আপোনালোকে মিঠা খায় সিমানখিনি পৰিমাণত। তাত আকৌ ঘি 3-4 চামুচ জোখত লাগিব। তেতিয়া ভালদৰে মিক্স কৰি ল'ব, তেতিয়াও হৈ যাব। কিন্তু গুড়েৰে বনালে হেল্থি হয়, সেইকাৰণে মই গুড়েৰে বনাইছোঁ। এয়া দেখিছেনে, গুড়খিনি ভালদৰে গলি গৈছে। এইখিনি আৰু বেছি উতলাই থাকিলে বহুত বেছি টান হৈ পৰিব। এইখিনি জোখতে এতিয়া মই গেছ অফ কৰি নমাই লওঁ। মই ৰেডি কৰি থৈ দিয়া লাড়ুৰ মিশ্ৰণখিনি লৈ লৈছোঁ। এয়া মই গুড়খিনি এইদৰে দি দিছোঁ। এতিয়া গোটেইখিনি ভালদৰে মিলাই ল'ম। বহুত বেছি গৰম হৈ আছে, সেইকাৰণে এইদৰে হেতাখনেৰে মিলাই ল'ব। প্ৰথমতে এইখিনি মই ভালদৰে গুড়ৰ সৈতে মিলাই ল'লোঁ। এইখিনি সময়তে আপোনালোকে চেনিটো দি দিব। চেনি দিলে তাৰ লগত অলপ ঘি দিব, ঘি বেছি লাগিব চেনি দিলে, সেইকাৰণে এইদৰে আপোনালোকে পাৰিলে গুড়েৰে বনাব। এতিয়া মই লাড়ুকেইটা বনাই যাম। অলপ গৰম হৈ থাকোঁতে লাড়ুকেইটা বনাব লাগিব। এয়া মোৰ এটা লাড়ু হৈয়ে গ'ল, এয়া দেখিছেনে। খুব সোৱাদ লগা হয়, আপোনালোকে এইদৰে বনাব। বেছি বস্তুও নালাগে। এয়া মোৰ 2 নম্বৰ লাড়ুটো হৈ গ'ল, এয়া দেখিছেনে। এইদৰে মই গোটেই লাড়ুখিনি বনাই ৰেডি কৰি লওঁ। মোৰ লাড়ু ৰেডি হৈ গ'ল, এয়া দেখিছেনে। আপোনালোকে কেৱল লাড়ুকেইটা বনাওঁতে ঠাণ্ডা হ'লে লাড়ুকেইটা বনাব অসুবিধা পাব পাৰে। গৰমে গৰমে বনাব, আৰু যদি ঠাণ্ডা হয় তেতিয়া আপোনালোকে অলপ কেৰাহীত গৰম কৰি ল'ব। গৰম কৰিলে একেদৰে বনাব পাৰিব। বহুত বেছি সোৱাদ লগা, আপোনালোকে এইদৰে সহজতে বনাব পাৰিব। এটা মই দেখাই দিছোঁ, এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। এইদৰে আপোনালোকে বনাব, বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।